ঠেলামৰা ৰাজচক্ৰৰ অন্তৰ্গত ৰোহিণী বিল গাঁৱৰ বান ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা আৰু ৰোহিণী বিলক বেদখল মুক্ত কৰাৰ দাবীত বুধবাৰে নিশা ৯ বজাত ঠেলামৰাত ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। উল্লেখ্য যে বুধবাৰে নিশা ৯ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকে ঠেলামৰাত ক্ষোভ প্ৰকাশ কৰি কয়, বিগত কিছুদিনৰ পূৰ্বে বেলখিৰি নৈৰ বাৰণী পানীৰ ফলত ৰোহিণী বিল গাঁৱৰ বিস্তৰ ক্ষতিসাধন হৈছিল। বানপানীৰ কবলত পৰি বহুতে নিজৰ সা সম্পত্তি হেৰুৱাইছিল যদিও উপযুক্ত ক্ষতিপূৰণ পাবলৈ সক্ষম নহ'ল ৰোহিণী বিল গাঁৱৰ ৰাইজ। সমান্তৰালকৈ একাংশই আকৌ ৰোহিণী বিলক অবৈধভাৱে বেদখল কৰাৰ ফলতেই এই বানপানীৰ সৃষ্টি হৈছিল বুলি অভিযোগ সংগঠনটোৰ। ইয়াকে লৈ ৰোহিণী বিলক বেদখল মুক্ত কৰা আৰু বান ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। অন্যথা দিলে আন্দোলনৰ হুংকাৰ। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ জৰিয়তে আমি শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহুৱা চক্ৰৰ অন্তৰ্গত ৰোহিণী বিল গাঁৱত বানাক্ৰান্ত লোকসকলৰ বিষয় বানাক্ৰান্ত যি কেইদিন আগত বানপানীয়ে যি ক্ষতিগ্ৰস্ত হ'ল ৰোহিণী বিল গাঁওখনত, এই ক্ষতিগ্ৰস্ত লৈ আমি ৰোহিণী বিল গাঁৱৰ ৰাইজক লৈ পেলাই আমি দাবী জনাইছিলোঁ চৰকাৰক যে ক্ষতিপূৰণ দিব লাগে, তদন্ত হ'ব লাগে। গতিকে যি ধৰণে তদন্ত হ'ব লাগিছিল তেনেধৰণৰ তদন্ত আমি দেখা পোৱা নাই। গতিকে মই চৰকাৰক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ, এই ৰোহিণী বিল গাঁওখনত পুনৰাই তদন্ত হ'ব লাগে আৰু ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিব লাগে। যদি ক্ষতিপূৰণ নিদিয়ে, মই আজি ইয়াৰ পৰাই চৰকাৰক জনাই দিছোঁ, যদি ২-৩ দিনৰ ভিতৰত যদি ক্ষতিপূৰণ নিদিয়ে আৰু পুনৰাই তদন্ত নহয়, তেনেহ'লে এই ৰোহিণী বিলৰ গাঁৱৰ ৰাইজসকলক লৈ আমি ঠেলামৰা ৰাজহুৱা চক্ৰ আমি ঘেৰাও কৰিম উচিত ক্ষতিপূৰণৰ কাৰণে। যদি এই ২-৩ দিনৰ ভিতৰত যদি উচিত তদন্ত কৰি ক্ষতিপূৰণ নিদিয়ে। গতিকে আৰু এটা বিষয় চাওক, এই ৰোহিণী বিলৰ গাঁৱৰ ৰাইজখিনি ক্ষতিগ্ৰস্ত হোৱাৰ এটা কাৰণ তেতিয়াও মই কৈছিলোঁ যে ৰোহিণী বিল যি বিলখন আছিলে প্ৰায় ৩০-ৰ পৰা ৩৫ ফুট বহল, সেই বিলখন অবৈধভাৱে মাটি ভৰাই সেই বিলখন আজি 5 ফুট বহল কৰিলে। মই সেইটো উত্থাপন কৰিছিলোঁ যে বিলখন দখলমুক্ত হ'ব লাগে, যিসকল দখল কৰি ৰাখিছে তেওঁলোকক উচ্ছেদ কৰি বিলখন আগৰ দৰে ৩০-ৰ পৰা ৩৫ ফুট আছিলে ৩০-ৰ পৰা ৩৫ ফুট বাহাল ৰাখিব লাগে। মই এইটো চৰকাৰক দাবী উত্থাপন কৰিছিলোঁ, ৰাজহুৱা চক্ৰ বিষয়াকো আমি ইয়াৰ জৰিয়তে আমি জনাইছিলোঁ। গতিকে মই আকৌ কৈছোঁ, যদি ৩ দিনৰ ভিতৰত পুনৰাই তদন্ত নকৰে তেনেহ'লে আমি ৰোহিণী বিল গাঁৱৰ ৰাইজসকলক লৈ ঠেলামৰা ৰাজহুৱা চক্ৰ আমি ঘেৰাও কৰিম। তাৰ বাবে চৰকাৰ হুঁচিয়াৰ হৈ থাকক।